আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসমৰ মহামান্য ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, খন্তেক সময় আগতে বিটিচি প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰা বিটিচিৰ প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, বিটিচি প্ৰশাসনত উপ-প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰা শ্ৰী ৰিহন দৈমাৰী ডাঙৰীয়া, অসম মন্ত্ৰীসভাৰ সন্মানীয় সতীৰ্থসকল, ত্ৰিপুৰা মথা দলৰ সভাপতি আৰু হেড অৱ দ্য ৰয়েল হাউচ অৱ ত্ৰিপুৰা শ্ৰী প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱ বৰ্মন ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কাৰ্বি আলং, ডিমা হাছাও, মিচিং অট'নমাছ কাউন্সিলকে আদি কৰি ৰাজ্যৰ বিভিন্ন আমাৰ জনজাতীয় স্বায়ত্তশাসিত পৰিষদৰ পৰা অহা প্ৰতিনিধিসকল আৰু অসম চৰকাৰ তথা বিটিচিৰ বিষয়ববীয়াসকল, MCLA সকল, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ এই সুন্দৰ দিনটোত মই পোনপ্ৰথমে বিগত বিটিচি নিৰ্বাচনত অত্যন্ত সফলতাৰে সৈতে ক্ষমতালৈ উভতি অহা বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু এই দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে এই নিৰ্বাচনৰ সময়ছোৱাত, বিশেষকৈ নিৰ্বাচনৰ আগত, নিৰ্বাচনৰ সময়ত আৰু নিৰ্বাচনৰ পিছত শান্তি শৃংখলা সকলো ধৰণে বজাই ৰখাৰ বাবে মই বড়োলেণ্ডবাসী ৰাইজকো মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। গুৰুদেৱ কালীচৰণ ব্ৰহ্মই ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসকৰ বিৰুদ্ধে যুঁজিবলৈ বড়ো সমাজখনক অহিংসা, শান্তি আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰিছিল। তেওঁৰ মহান নেতৃত্বই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বড়ো জাতিৰ সন্মিলিত প্ৰতিৰোধ গঢ়ি তোলাৰ সমান্তৰালভাৱে বহুদা বিভক্ত হ'বলৈ ধৰা বড়ো সমাজখনক একত্ৰিত কৰিছিল। আজিৰ এই শুভ দিনটোত মই বড়ো জাতিৰ অন্যতম পথিকৃত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বড়ো সমাজৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ উন্নয়নৰ বাবে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰচেষ্টাতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল।